হেল্ল' কণমানিহঁত, কি খবৰ তোমালোকৰ? আজি মই তোমালোকৰ ওচৰলৈ এটি সাধু লৈ আহিছোঁ। আজিৰ সাধুটোৰ নাম কি জানা? আজিৰ সাধুটো হ'ল মনুমতীৰ সাধু। তেতিয়াহ'লে আহাচোন সাধুটো শুনো। এখন দেশত এজন ৰজা আছিল। সেই দেশতে ৰজাৰ লগত এজন মন্ত্ৰী আছিল। এদিনাখন মন্ত্ৰীক বিপাঙত পেলাবৰ কাৰণে ৰজাই এটি বুদ্ধি সাজিলে। ৰজাৰ সৈন্য সামন্ত সকলোবোৰক মাতি আনি ক'লে, তোমালোকে অতি শীঘ্ৰে মন্ত্ৰীৰ ওচৰলৈ যোৱা আৰু মই মাতিছোঁ বুলি ক'বা। ৰজাৰ আদেশ অনুযায়ী সৈন্য সামন্ত সকলোবোৰ মন্ত্ৰীৰ ওচৰলৈ গৈ ক'লে, প্ৰণাম মন্ত্ৰীবৰ, আপোনাক মহাৰাজে অতি সোনকালে মাতি পঠাইছে। মন্ত্ৰীয়ে ভয়ে ভয়ে মনতে ভাবিলে, মহাৰাজে বা মোক কিয় মাতিছে? মন্ত্ৰী লগে লগে মহাৰাজৰ ওচৰ পালে আৰু প্ৰণাম জনাই ক'লে, প্ৰণাম মহাৰাজ, মোক মাতিছিলে? হয় মাতিছিলোঁ, ভিতৰলৈ আহা, তোমাৰ লগত জৰুৰী কথা আছে। ৰজাই মন্ত্ৰীক বহিবলৈ দিলে আৰু ক'বলৈ আৰম্ভ কৰিলে, মন্ত্ৰী, মোক এটা শিলৰ চোলাৰ প্ৰয়োজন হৈছে। এই শিলৰ চোলাটো তুমি মোক 7 দিনৰ ভিতৰত বনাই দিব লাগিব। তুমি যদি 7 দিনৰ ভিতৰত শিলৰ চোলাটো বনাই দিব নোৱাৰা, তেন্তে তোমাক মৃত্যুদণ্ড দিয়া হ'ব। তুমি এতিয়া ঘৰলৈ যোৱা। মন্ত্ৰীয়ে ৰজাৰ কথা শুনি বহুত দুখ মনেৰে ঘৰলৈ উভতি আহিল। ঘৰ পাই মন্ত্ৰীয়ে ৰজাই কোৱা কথাখিনি ভাবি ভাবি কঁপালত হাত দি বহি থাকিল। তেতিয়া মন্ত্ৰীৰ জীয়াৰী মনুমতীয়ে আহি পিতাকক দুখ মনেৰে বহি থকা দেখি সুধিলে, পিতাই, তুমি এনেকৈ কিয় দুখ মনেৰে বহি আছা? মন্ত্ৰীয়ে দুখ মনেৰে জীয়াৰী মনুমতীক ৰজাই কোৱা সকলোখিনি কথা ক'লে। মহাৰাজে হেনো মোক কৈছে 7 দিনৰ ভিতৰত এটা শিলৰ চোলা বনাই দিব লাগে, আৰু যদি 7 দিনৰ ভিতৰত শিলৰ চোলাটো বনাই দিব নোৱাৰো, তেনেহ'লে মহাৰাজে মোক মৃত্যুদণ্ড দিব। পিতাকৰ কথা শুনি মনুমতীয়ে তপৰাই উত্তৰ দিলে, পিতাই, তুমি অকণো চিন্তা নকৰিবা, তাৰ বাবে মই সকলো ব্যৱস্থা কৰিম। তেন্তে তুমি মহাৰাজৰ ওচৰলৈ এতিয়াই যোৱা আৰু কৈ থৈ আহা, আপোনাৰ শিলৰ চোলাটো অতি সোনকালে হৈ যাব। মনুমতীৰ কথা মতে মন্ত্ৰী মহাৰাজৰ ওচৰলৈ গ'ল আৰু মনুমতীয়ে কোৱা কথাখিনি কৈ থৈ আহিল। তাৰ পিছতো মন্ত্ৰীৰ চিন্তা কমি যোৱা নাছিল। মন্ত্ৰীয়ে খোৱা বোৱা একোতে মন নবহা হ'ল। মনুমতীয়েনো কেনেকৈ মহাৰাজক শিলৰ চোলাটো বনাই দিব? মন্ত্ৰীৰ চিন্তাই কুলাই বাচিয়ে নধৰা হ'ল। তেনে সময়তে মনুমতীয়ে হাঁহি হাঁহি আহি পিতাকক ক'লে, পিতাই, আজি 7 দিন হ'লহি, তুমি মহাৰাজৰ ওচৰলৈ যোৱা আৰু ক'বাগৈ, শিলৰ চোলাটো প্ৰায় হওঁ হওঁ হৈছে, মাত্ৰ পানীৰ বেজী এটাৰ দৰকাৰ। মন্ত্ৰী মহাৰাজৰ ওচৰলৈ গ'ল আৰু প্ৰণাম জনাই ক'লে, প্ৰণাম মহাৰাজ, আপোনাৰ শিলৰ চোলাটো প্ৰায় হওঁ হওঁ হৈছে, কিন্তু মহাৰাজ, শিলৰ চোলাটো চিলাবৰ কাৰণে পানীৰ বেজী এটাৰ প্ৰয়োজন। সেয়েহে মহাৰাজে যদি পানীৰ বেজী এটা দিব পাৰে, তেন্তে মই আজিয়েই শিলৰ চোলাটো আপোনাক দিব পাৰোঁ। ৰজাই ডাঙৰ ডাঙৰকৈ হাঁহিলে আৰু ক'লে, মোক শিলৰ চোলাও নালাগে, মই পানীৰ বেজীও দিব নোৱাৰোঁ। কণমানিহঁত, আমাৰ সাধুটোৰ পৰা আমি কি বুজিলোঁ? আমি বুজিলোঁ যে বুদ্ধিৰ দ্বাৰা সকলো কাম সমাধান কৰিব পাৰি। নিজৰ বুদ্ধিৰ দ্বাৰা মনুমতীয়ে ৰজাৰ হাতৰ পৰা নিজৰ পিতাকক ৰক্ষা কৰিলে। সেয়েহে তোমালোকেও এনেকৈ বুদ্ধিৰে তোমালোকৰ ঘৰৰ মানুহক ৰক্ষা কৰিবলৈ শিকিবা। কণমানিহঁত, সাধুটো শুনি কেনে পালা? যদি ভাল পালা ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।